এখন হাবিৰ এজোপা বটগছত এজাকমান বনৰীয়া ৰাজহাঁহে বাস কৰিছিল। এইদৰে বাস কৰি থকাৰ পিছত এদিন সিহঁতে লক্ষ্য কৰিলে যে এডাল প্ৰকাণ্ড লতা ক্ৰমাৎ গছজোপাৰ ওপৰলৈ বগাই আহিছে। বিষয়টো কোনো এটা ৰাজহাঁহক গুৰুত্ব নিদিয়াত সিহঁতৰ মাজৰে সকলোতকৈ বয়সত ডাঙৰটোৱে ক'লে, যদি সময় থাকোঁতে লতাডালৰ ব্যৱস্থা কৰা নহয়, তেতিয়াহ'লে এদিন এই লতাডালে সিহঁতৰ বাবে কাল হ'ব। ইয়াৰ পিছতো কোনেও লতাডাল উভালিবলৈ ব্যৱস্থা নল'লে। ইয়াৰ কিছুদিন পিছত এজন ব্যাধ সেইফালেদি আহি থাকোঁতে গছজোপাৰ ওপৰত এজাক ৰাজহাঁহ দেখি তাৰ লোভ জন্মিল। সি ৰাজহাঁহ ধৰিবৰ নিমিত্তে লতাডালেৰে বগাই গছজোপাৰ ওপৰত উঠিল। ভাগ্য ভাল আছিল, সেই সময়ত গছজোপাত কোনো চৰাই নাছিল। সেইকাৰণে চিকাৰীটোৱে তাত এখন জাল তৰি লতাডালেৰে তলত নামি আহিছিল। ৰাতিৰ এন্ধাৰত গোটেই চৰাইজাকে জালত বন্দী হোৱাত সিহঁতৰ মাজত হাহাকাৰ লাগিল। জালখনত বন্দী হৈ থকা চৰাইজাকে উপায়হীন হৈ বয়সীয়াল ৰাজহাঁহটোৰ পৰা ৰক্ষা পোৱাৰ পৰামৰ্শ বিচাৰিলে। তেতিয়া বুঢ়া হাঁহটোৱে ক'লে, আগতে বুঢ়াৰ কথা নুশুনিলি, এতিয়া টানত পৰি উপায় বিচাৰিছা। ৰক্ষা পৰাৰ মাত্ৰ এটা উপায় আছে। ৰাতিপুৱা ব্যাধে জালখন চপালে সকলোৱে মৰা ভাও জুৰিবি। মৰা চৰাই বুলি যেতিয়া সি এটা এটাকৈ জালৰ পৰা গুচাই মাটিত থ'ব, তেতিয়া সকলোৱে একেলগে উৰা মাৰিবি। পিছদিনা ব্যাধে আহি চৰাইবোৰক মৰা অৱস্থাতে দেখি বেজাৰ অনুভৱ কৰিলে আৰু জালৰ পোৰা চৰাইবোৰ এটি এটি গুচাই দি মাটিত পেলাই দিয়াৰ লগে লগে ভুৰুংকৈ উৰি গৈ থাকিল।